কলিয়াবৰৰ ৩ নং বৰগুলি আমি ঠিক ১ বজামানত এটা খবৰ পালোঁ যে এজন ল'ৰা ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ পেলাই ব্ৰহ্মপুত্ৰৰ পৰা নাম কটা হৈছে আৰু লগে লগে আমি কলিয়াবৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ তেজপুৰৰ পৰা SDF বাহিনী আহি ইতিমধ্যে আমি অপাৰেশ্যন আৰম্ভ কৰিছোঁ আৰু আমাৰ অপাৰেশ্যন চলি আছে। ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ অপাৰেশ্যন চলি আছে আৰু যিজন ল'ৰা আছিলে ল'ৰাজনৰ প্ৰায় 16 বছৰ বয়স আইনুল হক। ইতিমধ্যে আমি তেওঁক বিচাৰি আছোঁ আৰু চেষ্টা কৰি আছোঁ যদি স্কুলীয়া ছাত্ৰ সম্ভৱ হয় তেতিয়াহ'লে আমি উদ্ধাৰ কৰিব নিশ্চয় পাৰিম। হয়, আজি 12টা 12:30 বজাত 6টা ল'ৰা আহিছিলে স্কুলীয়া ছাত্ৰ। আজি স্কুল বন্ধ, সেইকাৰণে আজি আহিছিলে গা ধুবলৈ ব্ৰহ্মপুত্ৰ নদীত আহিছিলে গা ধুবলৈ। আহি গা ধুবলৈ অহাৰ পিছত মানে সিহঁতে বেছিকৈ সাঁতুৰিব নাজানে। আহিছে আহি 5টা ল'ৰা 6টা ল'ৰা ডাইৰেক্ট সেইপিনে গৈছে ব্ৰহ্মপুত্ৰ নদীৰ সেইপিনে যোৱাৰ পিছত সাঁতুৰি অহাৰ সময়ত 5টা ল'ৰা আহি গ'ল, মানে এটা ল'ৰা থাকি গ'ল। তাত থাকি যোৱাৰ অৱস্থাত মানে সেইটো ডুবি গৈছে, মানে সাঁতুৰিব নাজানে ডুবি গৈছে। নৌকা নাছিল, 5টা ল'ৰা ৰিটাৰ্ণ আহিল। অহাৰ পিছত সিহঁতে মানে কান্দি আছে, চিঞৰি আছে যে পানীত পৰি গ'ল। মানে নদীৰ কিনাৰত এনেকুৱা মানুহ নাছিলে যে সাঁতুৰি জনা মানে মানুহ নাছিলে। এতিয়া ডুবি গৈছে। এতিয়া এজন সন্ধান হৈ আছে। এজন মানুহ সন্ধান হৈ আছে। পুলিচ আহিছে আৰু আকৌ NDRFৰ মানুহ আহিছে। আহিছে এই মানে বিচাৰি আছে। এতিয়া সন্ধানহীন হোৱা ছাত্ৰজনৰ নাম কি জানে নেকি? নামটো আছিলে আইনুল হক আছিল নেকি? আইনুল হক। সেইটো বয়স কিমান হ'ব? বয়স আপোনাৰ 16 বছৰমান হ'ব। কোনখন গাঁৱৰ আছিলে গম পায় নেকি? আছিলে বৰগুলি বজাৰৰ কাষতেই থাকে। সেইটো মানে নাহে এইপিনে, আজি ফটককৈ আহি গ'ল। স্কুল বন্ধ আছে সেইকাৰণে আহিছে। হয় নেকি? 3 নং বৰগুলি। 3 নং বৰগুলি ছাত্ৰজন আছিলে। ছাত্ৰ 3 নম্বৰ বৰগুলিজন আছে। স্কুল পঢ়ি আছে। এবছৰ ফাইনেল দিব, মেট্ৰিক ফাইনেল দিব। জাতীয় বিদ্যালয়ত পঢ়ি আছে। 3 নং বৰগুলিৰ আপোনাৰ জাতীয় বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰ, স্কুলীয়া ছাত্ৰ, মানে স্কুলীয়া সিহঁতৰ বন্ধুৰ লগত আপোনাৰ নদীত আহিছিল আপোনাৰ গা ধুবৰ কাৰণে। তাৰ পৰাই 5জন মানে নদীত গা ধুই পেলাই উঠিছে, কিন্তু এজনক মানে পোৱা নাই, ফটককৈ ডুবি গৈছে। পাছত লগে লগে স্থানীয় ৰাইজে তথা গাঁওবুঢ়াই দল সংগঠনৰ ল'ৰাবিলাক আহি উপস্থিত হয় আৰু প্ৰশাসনক অৱগত কৰে। SDRFৰ মানুহ আহিছিল, আহি পেলাই উদ্ধাৰ অভিযান চলাইছে, কিন্তু ল'ৰাজনক উদ্ধাৰ কৰিব পৰা নাই। অলপ সময় আপোনাৰ অভিযান চলাইছে, এতিয়া সন্ধিয়া হৈ গ'ল, গুচি গ'ল। কিন্তু এতিয়া স্থানীয় ৰাইজে বিচাৰিছে যে উক্ত ল'ৰাজন অতি শীঘ্ৰে প্ৰশাসনৰ মানুহৰ যোগেদি, SDRFৰ মানুহৰ যোগেদি ল'ৰাজনক উদ্ধাৰ কৰিব লাগে, তাৰ কাৰণে দাবী জনাইছে। আৰু যিহেতু এতিয়া অলৰেডি আপোনাৰ SDRFৰ মানুহ আহিছিল, গুচিয়ে গ'ল, কিন্তু ৰাইজ কিন্তু সন্তুষ্ট নহয়। আমিও বৰগুলিবাসী ৰাইজ হিচাপে সন্তুষ্ট নহয়। ল'ৰাজনক যেনেকৈ পাৰে প্ৰশাসনে লাগিলে আৰু 4-5টা গ্ৰুপ SDRFৰ গ্ৰুপ আনি পেলাই অভিযান চলাই ল'ৰাটোক উদ্ধাৰ কৰিব লাগে। সেইটোৱে কৈছোঁ যে চাওক, এটা স্পীড বোট আনি পেলাই 2-4জন মানুহ যাতে ইমান ডাঙৰ নদী, ইয়াত আপোনাৰ কেনেকৈ কি কৰিব? অলপ সময় আপোনাৰ দৌৰাদৌৰি কৰিছে, কৰি কিনে গুচি গ'ল। কিন্তু এনেকৈ আমি ভবামতে আপোনাৰ ল'ৰাজনক উদ্ধাৰ কৰিব নোৱাৰে। মিনিমাম আপোনাৰ ইয়াত 10টামান স্পীড বোট লাগিব, লগতে আপোনাৰ যি জাল নেট, সেই নেটৰ ব্যৱস্থাও লাগিব। আৰু ৰাইজেও যদি সহায় সহযোগ কৰে, এতিয়া ৰাইজে বিচাৰিছে তেনেকুৱা ব্যৱস্থা থাকিলে ৰাইজেও মানে সহায় সহযোগিতা কৰিব ল'ৰাজনক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত। কিন্তু এতিয়া আমি দেখা পালোঁ SDRFৰ মানুহ ইতিমধ্যে ইয়াত আহি পেলাই অলপ সময় লাগি দি এতিয়া গুচি গ'ল। কিন্তু ৰাইজ আমি সন্তুষ্ট নহয়। আমি দাবী জনাইছোঁ পুনৰাই যে ল'ৰাজনক যেনেকৈ পাৰে যিকোনো পদ্ধতিত ল'ৰাজনক উদ্ধাৰ কৰিব লাগে। ছাত্ৰজনৰ বয়স কিমান হৈছিলে? আপোনাৰ ক্লাছ 10ত পঢ়ি আছে, আনুমানিক 16 বছৰমান হ'ব। বৰগুলি জাতীয় বিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে
আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।